আমাৰ আপোনালোকে দেখিছে লাচিত দিৱসৰ আজি প্ৰথম কাৰ্যসূচী আমাৰ ফ্লেগ হোষ্টিং হ'ল। তাৰপৰা লাচিতৰ প্ৰতিমূৰ্তিৰ ওপৰত মাল্যাৰ্পণ হ'ল, বন্তি প্ৰজ্বলন হ'ল আৰু ইতিমধ্যে কোৰাছ আৰম্ভ হ'ল। লাচিতৰ ওপৰত এখন চিত্ৰনাট্যও প্ৰদৰ্শন কৰা হ'ল। তাৰ উপৰিও যিহেতু লাচিতৰ আজি জন্ম জয়ন্তী 402 বছৰ, গতিকে আমি এজোৱা বিহুৱেও প্ৰদৰ্শন কৰিলোঁ। আজিৰ দিনটো আমাৰ কাৰণে গৌৰৱ দিন আৰু আনন্দময় যে আজিৰ দিনটোত লাচিতৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ। আৰু যদি মোগলক লাচিত বৰফুকনে পৰাস্ত কৰিব নোৱাৰিলেহেঁতেন, হয়তো অসমৰ নামটো ভৌগোলিক পৰিসীমাত নাথাকিলেহেঁতেন বা অসম নামটোৱে অসম হৈ নহ'লহেঁতেন আৰু আমি নিজকে অসমীয়া বুলি চিনাকি দিব নোৱাৰিলোহেঁতেন। সেই হেতুকে আমি বিগত 2012 চনৰ পৰা লাচিত দিৱস উদযাপন কৰি আহিছোঁ এই কলাক্ষেত্ৰতে, আৰু ভৱিষ্যতেও কৰি যোৱাৰ প্ৰয়াস এটা আছে। যেতিয়ালৈকে গভৰ্ণমেণ্ট অফ আছামে লাচিত এৱাৰ্ডটো ঘোষণা নকৰে, ইতিমধ্যে লাচিত দেৱৰ ওপৰত বা লাচিত বৰফুকনৰ ওপৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ লাচিত বৰফুকনক বিস্তাৰিত কৰিলে অসম চৰকাৰে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যেতিয়ালৈকে এৱাৰ্ড এটা ঘোষণা নকৰে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে আছাম গভৰ্ণমেণ্টে এৱাৰ্ড এটা ঘোষণা নকৰে, তেতিয়ালৈকে কিন্তু আমি বাটকটীয়া হৈ ৰৈ থাকিব লাগিব। লাচিত দিৱস পাতিয়ে থাকিব লাগিব, লাচিত এৱাৰ্ড আমি ঘোষণা কৰিয়ে থাকিব লাগিব। আমি অসম চৰকাৰক আপোনালোকৰ তৰফৰ পৰা দাবী জনাইছোঁ যে লাচিত এৱাৰ্ডটো চৰকাৰে ঘোষণা কৰক, যিকোনো এজন কেডাৰক দিয়ক, যিকোনো এজন যোগ্য ব্যক্তিক দিয়ক। কোনো জাতি জনগোষ্ঠী বুলি কোনো কথা নাই, যে এজন যোগ্য ব্যক্তিক যদি সন্মান দিয়া যায়, সেইটো লাচিত এৱাৰ্ডটোক সন্মান দিয়া হ'ব। সেইটোকে আমি আচলতে প্ৰয়াস কৰিছোঁ। আমি আপোনালোকে জানে যে চাউলুং চুকাফা চুকাফাসকলৰ যিটো আমাৰ চৰাইদেউ মৈদামসমূহ আজি পৰিত্যক্ত অৱস্থাত পৰি আছিলে, যে তাৰ দছৰা এখন লিখিছিলে ডক্টৰ কে.চি. নৰিয়াল ডাঙৰীয়াই, আৰু অসম চৰকাৰে তাত বিশেষ অৰিহণা আছে। আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কে.চি. নৰিয়াল ছাৰক আমি যোগ্যজনক আমি যেনেকৈ সন্মান দিব লাগে সেইটো প্ৰয়াস কৰিছোঁ আচলতে। সেইকাৰণে আজি কে.চি. নৰিয়াল ছাৰক যে আমি লাচিত এৱাৰ্ড দিয়াৰ ঘোষণা কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।